চৰকাৰে সুৰক্ষা প্ৰদান কৰিব খিলঞ্জীয়াক স্পৰ্শকাতৰ এলেকাত খিলঞ্জীয়াৰ হাতে হাতে থাকিব মাৰণাস্ত্ৰ ধুবুৰী নগাঁও বৰপেটাৰ এলেকাৰ লোকে বিচাৰিলে পাব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰৰ কেবিনেটত এই যুগান্তকাৰী সিদ্ধান্ত ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব কেবিনেটত লোৱা এই বৃহৎ সিদ্ধান্তৰ পিছতেই ৰাজ্যৰ চাৰিওফালে প্ৰতিক্ৰিয়াৰ জোৱাৰ চৰকাৰৰ সিদ্ধান্তত বিৰোধ কৰি মুখৰ হৈ পৰিছে বিৰোধী দলসমূহ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক অসংবেদনশীল আৰু দায়িত্বহীন আখ্যা বিদায়ী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন এটা বিভাজনৰ ৰাজনীতিত উচ্চতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে আমাক বন্দুক নালাগে আমাক সংস্থাপন দিয়ক মুখ্যমন্ত্ৰীলৈ আহ্বান ভূপেন বৰাৰ আপুনি আমাৰ হাতত বন্দুক দিব নালাগে আমাৰ হাতত সংস্থাপন দিয়ক আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই কোনো মানুহে আপোনাক কোৱা নাই বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টৰ ৰুল আছে ৰুল বুক আছে এপ্লাই কৰিব খিলঞ্জীয়াক মাৰণাস্ত্ৰ নহয় কিতাপ দিবলৈ আহ্বান আমচুৰ আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আমি অসমৰ শান্তিপূৰ্ণ জনগণ সংখ্যাগুৰুৱে কওক সংখ্যালঘুৱে কওক আজি হদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে সকলোৱে শান্তিপূৰ্ণ মিলাপ্ৰীতিৰে থাকিবলৈ বিচাৰে কেবিনেটৰ সিদ্ধান্তক একেমুখে বিৰোধিতা AIUDFৰ খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিয়াক আত্মঘাতী সিদ্ধান্তৰ আখ্যা বিধায়ক ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ জ্যেষ্ঠ বিধায়কজনৰ চিন্তনীয় বিষয় বহুত সেনসিটিভ কথা যে এখন ৰাজ্য য'ত সংবিধান মতে আমাৰ ৰাষ্ট্ৰখন চলে আইনৰ শাসন য'ত চলে তাতে তেখেতে আইনৰ শাসনবিলাক আঁতৰাই পুলিচ প্ৰশাসনৰ দায়িত্বৰ পৰা তেখেতসকলক মানে অব্যাহতি দি এতিয়া নিজে তেখেতে পাব্লিকৰ হাতত মানে মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে যেটো সিদ্ধান্ত লৈছে যোৱাকালি তেখেতে এটো মই ভাবো আত্মঘাতী সিদ্ধান্ত ইফালে চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতালৈ আঙুলিয়াই দি বিধায়ক অখিল গগৈয়ে ক'লে তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁটো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল প্ৰতিক্ৰিয়াত হুঁচাৰ হ'ল তৃণমূল কংগ্ৰেছ সাংসদ সুস্মিতা দেৱ আৰু অসম তৃণমূলৰ নেতা দুলু আহমেদে ক'লে কেবিনেটৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে অসম বিহাৰৰ দৰে পৰিস্থিতি হ'ব आप असम की जनता को गन लेने के लिए लाइसेंस देने को तैयार है बट योर डबल इंजन सरकार इज अ टोटल फेलियर ऑन लॉ एंड ऑर्डर इस पॉलिसी से यही साबित होता है कि क्या असम पुलिस और बॉर्डर सिक्योरिटी फोर्स मिलकर असम की जनता को सुरक्षित नहीं कर सकते বিৰোধীয়ে যিমানে সমালোচনা নকৰক কিন্তু সাহসীয় মিত্ৰজোঁট অসম গণ পৰিষদে পূৰ্ণ আদৰণি জনাইছে কেবিনেটৰ সিদ্ধান্তক আত্মৰক্ষাৰ বাবে দুৰ্গম অঞ্চলৰ খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ দাবী অসম আন্দোলনৰ সময়ৰ পৰাই
থকাৰ কথা ক'লে অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এটা 6 বছৰীয়া এটা ঐতিহাসিক আন্দোলন হৈছিলে আৰু সেই আন্দোলনৰ যিখন অসম চুক্তি হৈছিল 1985 চনত সেই চুক্তিৰ আধাৰতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ লোৱাত আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে ব্যুৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।